যোৰহাট সদৰ থানা আহিছিলোঁ। সদৰ থানাত আমি কেছ দি থৈ গৈছিলোঁ অলৰেডি। দি পিনে আমি নেক্সট ঘূৰি যাওঁতে মূল ঘটনাটো কি হৈছিলে আপোনালোকৰ? মূল ঘটনাটো একো নাই, মই মানে কৰ্মচাৰী আছিলে, কৰ্মচাৰীক মানে মই পে'মেণ্ট দিবলগীয়া আছিলে। পে'মেণ্ট দিবলগীয়া থকা স্বত্বত মানে মোক ঘৰলৈ যোৱা অৱস্থাত ঠিক 7:30 বজাত ৰাতি 7:30 বজাত মানে মোক ধৰি তিনিটা মানুহে মানে বিকাশ দাস আৰু তোমাৰ টিকু দাস আৰু এজন ল'ৰা আছিলে, সিহঁতে ইমান ধৰিব নোৱাৰিলোঁ মই গতিকতে। তাৰপাছত ধৰা স্বত্বত মোক মাৰপিট কৰিছে, মাৰপিট কৰি মোক পকেটত পইচা আছিলে, পইচাও লৈ গৈছে। পইচা 30,000 টকা আছিলে। 30,000 টকা নিয়া স্বত্বত মোৰ মানে পে'মেণ্ট কৰিবলগীয়া আছিলে মানে কৰ্মচাৰীখিনি। তাহাঁতৰ এতিয়া আজি 2-3 তাৰিখ পাৰ হৈ গ'ল। খালি মোৰ পে'মেণ্টৰ বাৰ আছিলে, বাৰ দিয়াৰ কাৰণে মানে মই যোৱা স্বত্বত মানে তাহাঁতি ধৰি মই ঘৰলৈ যোৱা স্বত্বত ধৰি মানে মোক মাৰধৰ কৰে। কি ধৰণে মানে মোক তাহাঁতি মাৰপিট কৰিবলগীয়া আন একো নাছিলে মানে। সেইদিনাখন মানে গৈ পেলাই মানে ফিচাৰীত আমাৰ কাম চলি আছে, কাম চলাই থকা স্বত্বত মানে তাত পুলিচ প্ৰশাসন গৈ আমাক খবৰ ল'লে, লৈ তাৰপৰা হাই কাজিয়া হুলস্থুল একো কৰিব নালাগে তোমালোকে সেইবুলি কোৱা স্বত্বত মিলা-মিলি কৰি থৈ আহিলে। তাৰপৰা ক'লে যে তোমালোক যোৰহাট সদৰ থানালৈ আহিবা, চাই মাতিছে, তোমালোকে মিলা-প্ৰীতি কৰি ল'বা। পুৰণা কেছ মানে সেয়াই, মই মাষ্টৰ মানে তাত মানে চিঞৰ-বাখৰ হৈছিলে। ফিচাৰী আছে আমাৰ ডিব্ৰুগড় পথাৰ। সিহঁতিও মানে জড়িত আছিলে, মানে আমাৰ লগতে আছিলে তাহাঁতি। বিকাশ দাস আমাৰ কৰ্মচাৰী আছিলে। তাৰপাছত মানে সি লাষ্টত আমাক আঁতৰাই থৈছে। আঁতৰাই থোৱা স্বত্বতো আমি মানে তেওঁ বুলি আমি হেৰি কৰা নাছিলোঁ। তেখেতক আমি পইচা দিবলৈ নাই, তেওঁ আমাকহে মানে হেৰি কৰিছে। আমাক মানে মোক বুকুত মাৰিছে, তাৰ পৰা আৰু মই অলপ ভৰিত দুখ পাইছোঁ, মেডিকেলো কৰালোঁ। ঘটনাটো আমাৰ নামঘৰৰ ওচৰত, কলিনী নামঘৰৰ ওচৰত। আমাৰ কলিনী নামঘৰ নামঘৰৰ ওচৰত। মই আহি থাকোঁতে মানে ধৰি তাৰপৰা মই বাইক-চাইক ভাঙি মেলি মই পলাইছোঁ। বাইক লৈ গৈছে, বাইকখন লৈ গৈ তাহাঁতি মানে গুচি গ'ল, মই পলাই দিলোঁ সিহঁতি মৰাৰ কাৰণে। বাইক আৰু পইচা মোক লৈ গুচি গৈছে। এজাহাৰ দিছোঁ। গ্ৰেপ্তাৰ কৰা নাই কি মানে আজিলৈকে তেওঁ ধৰিব পৰা নাই। তেওঁবিলাক মানে গৈছিলে, এবাৰ নহয় দুবাৰ গৈছে, বিচাৰিলেও গৈছে, ইয়াতো বিচাৰিছে, পোৱা নাই, পলায়ন হৈ আছে। মোৰ নাম নিবুল দাস, ঘৰ কলিয়নী। এতিয়া পলাতক অৱস্থাত আছে। হয়, বাইকখন ভাঙিলে। তাৰপৰা ৰাতিপুৱা মোৰ ঠিক 6:30মান বজাত মানে প্ৰশাসন গৈছিলে, গৈ মানে বিচাৰি মেলি নাপায়। প্ৰায় আকৌ মোক মানে বাইকখন পাই খবৰ দিছে যেন তোমালোক আহা, বাইকখন পাইছোঁ আমি, বাইকখন আমি এতিয়া লৈ যাব লাগিব। বাইকখন মানে তাহাঁতৰ ঘৰৰ ওচৰত, বিকাশ দাসৰ ঘৰৰ পৰা অকণমান আহি আগলৈ পেলাই দিছে। বিকাশ দাস আমাৰ মানে ফিচাৰীতে কাম কৰিছিলে আমাৰ বছৰ লগত। বছ আমাৰ ডক্টৰ অনুপ শৰ্মা। তেওঁ আমি আমাৰ ছ'চাইটিৰ মানুহ আছে, আমাৰ ছ'চাইটিৰ ৰাইজ আছে, গোটেইখিনি আমি লাগি মেলি কৰি আছোঁ বৰ্তমান। ফিচাৰী আমাৰ নাই বুলি আপোনাৰ 36 বিঘা ওপৰত মাটি কৰি আছে একে জেগাত, আৰু ইটো পাৰ্টো আছে, এই আৰু বি পাৰ্ট বুলি আছে। আমাৰ এতিয়া বি পাৰ্টতো আমাৰ অলৰেডি প্ৰজেক্ট চলি আছে। সেয়া আমাৰ অলৰেডি মানে প্ৰাইভেট ফিচাৰী নে হেৰি ফিচাৰী? আমাৰ এইটো আমাৰ প্ৰাইভেট ফিচাৰী, মানে আমাৰ ছ'চাইটি আমাৰ বছে ছ'চাইটিক চঞ্জাই দিছে। এতিয়া আপুনি গ্ৰেপ্তাৰ কৰা নাই, গ্ৰেপ্তাৰ কৰিব লাগে। আমাক মানে ইমানবোৰ যদি হোৱাৰ পাছতো আমাক আজিলৈকে যদি একো তদন্ত নকৰে, গতিকে আমি কি কৰিম? কাইলৈ যদি কালি মোক গুৱাহাটী 7:30 বজাত মাৰিছে, মৰা স্বত্বতো মানে মই এতিয়া কালি মোৰ এনেকুৱা আছিলে, মোৰ কপাল ভাল, সিহঁতি মাৰি পেলালে। এজাহাৰ কালি আপোনাৰ দিয়া হৈছে 7:30 কিয় কৈছে যেন আমি এৰেষ্ট কৰিম বুলি কৈছে, এতিয়ালৈকে বৰ্তমান হোৱা নাই। গতিকে আমি ন্যায়টো বিচাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।